নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু পেৰিডকলে ইতিমধ্যে নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে যে ইউৰেছ প্লাছ 2024-25ৰ কাম আৰম্ভ হৈছে ইতিমধ্যে মই আগৰ ভিডিঅ'ত যেটো আমাৰ ষ্টুডেণ্ট প্ৰগ্ৰেছন মডুল বা ষ্টুডেণ্ট প্ৰমোশ্যন যিখিনি প্ৰচেছ সেই সম্পৰ্কে এটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ যে পৰৱৰ্তী মডুল যে আমি কিদৰে ষ্টুডেণ্টসমূহ আমি ইম্পৰ্ট কৰিম ষ্টুডেণ্ট ইম্পৰ্ট বুলি কওঁতে যিখিনি ছাত্ৰ-ছাত্ৰী ক্লাছ 2ৰ পৰা ক্লাছ 5লৈ ভিতৰত বা আপাৰ ক্ষেত্ৰত সেই হিচাপে উচ্চ শ্ৰেণীত যিখিনি ছাত্ৰ-ছাত্ৰী অন্য বিদ্যালয়ৰ পৰা আহি নামভৰ্তি কৰিছে সেই ছাত্ৰ-ছাত্ৰীখিনিক আমি কি কৰিব লাগিব আমি তেওঁলোকক ইম্পৰ্ট কৰিব লাগিব যিখিনি ক শ্ৰেণী বা 1ৰ খিনি নতুন এডমিশন হ'ব সেই মডুলটো এতিয়ালৈকে মুকলি কৰা নাই এতিয়া বৰ্তমান এই ইম্পৰ্ট মডুলটো মুকলি কৰা হৈছে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে এগৰাকী ছাত্ৰ বা ছাত্ৰীক আমি ইম্পৰ্ট কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইউৰেছ প্লাছৰ অফিচিয়েল ৱেবছাইটৰ ডাইৰেক্ট লিংক দিয়া আছে আপোনালোকে তাত গৈ ক্লিক কৰিলে এই ইণ্টাৰফেচটো ইয়াত দেখা পাব ইয়াতে আপোনালোকে একদম ৰাইট এংগলত লগইন ফৰ অল মডুলত আপোনালোকে ক্লিক কৰিব ইয়াতে কেইবাটাও মডুল দেখাইছে আপোনালোকে ষ্টুডেণ্ট মডুল আছে ইয়াতে সিলেক্ট কৰিব আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰিব আৰু গ'ত ক্লিক কৰিব ইয়াতে আপোনালোকৰ ডাইচৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আৰু তাৰ লগতে যদি কেপচা আছে এই কেপচাটো এন্ট্ৰি কৰি আপোনালোকে লগইন কৰক আফটাৰ সাকসেসফুল লগইন আপোনালোকে এই ইণ্টাৰফেচটো দেখা পাব ইয়াতে আপোনালোকে 2024-25 যে একাডেমিক ইয়াৰ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকে ইয়াত লেফট সাইডে কেইবাটাও মেনু পাব ইয়াতে আপোনালোকে তলৰ ফালে যদি চাই ইয়াত দেখিব আপোনালোকে ইম্পৰ্ট মডুল আপোনালোকে ইম্পৰ্ট মডুলত ক্লিক কৰিব ইম্পৰ্ট মডুলত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা মডুল মুকলি হ'ব প্ৰথমটো ইম্পৰ্ট উইদিন ষ্টেট সেকেন্ড হ'ব ইম্পৰ্ট আউটসাইড ষ্টেট আৰু তিন নম্বৰটো হ'ব ড্ৰপবক্স বা ইনেটিভ ষ্টুডেণ্টছ যদি আপোনালোকে অসমৰ যিকোনো জিলাৰ ভিতৰতে আপোনালোকে ইম্পৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইম্পৰ্ট উইদিন ষ্টেটত আপোনালোকে ক্লিক কৰি গো কৰিব যদি আপোনালোকৰ অসমৰ বাহিৰৰ কোনোবা ষ্টেটৰ পৰা আপোনালোকে ষ্টুডেণ্ট ইম্পৰ্ট কৰিব বিচাৰিছে তেনেহ'লে ইম্পৰ্ট আউটসাইড ষ্টেটত ক্লিক কৰিব আৰু যদি আপোনালোকে ড্ৰপবক্সৰ যি লিষ্ট আছে ড্ৰপবক্স বা যিখিনি ইনেক্টিভ ষ্টুডেণ্টৰ লিষ্ট আছে তাৰ পৰা যদি আপোনালোকে এই ষ্টুডেণ্ট গৰাকী বিচাৰি আনি আপোনালোকে ইম্পৰ্ট কৰিব বিচাৰে তেনেহ'লে ইয়াতে ক্লিক কৰিব এইখিনিতে এটা কথা আপোনালোকে মনত ৰাখিব যে ষ্টুডেণ্ট এগৰাকী ইম্পৰ্ট কৰিবৰ কাৰণে আটাইতকৈ দৰকাৰী দুটা ডাটা হ'ল যে সেই নিৰ্দিষ্ট ষ্টুডেণ্ট গৰাকীৰ পেন নম্বৰ আৰু সেই নিৰ্দিষ্ট ষ্টুডেণ্ট গৰাকীৰ জন্মৰ তাৰিখ এই দুটা নিশ্চিতভাৱে ইয়াত লাগিব আৰু এই দুটা নহ'লে আপোনালোকে পৰৱৰ্তী ষ্টেপলৈ আপোনালোকে আগবাঢ়িব নোৱাৰিব এটা মই এবাৰ আপোনালোকক ইম্পৰ্ট উইদিন ষ্টেটত আপোনালোকক মই সিলেক্ট কৰি দেখাই দিছোঁ কেনেকৈ আপুনি এগৰাকী ছাত্ৰক বা শিক্ষাৰ্থীক ইম্পৰ্ট কৰিব ইয়াৰ কাৰণে আপোনালোকে ইয়াতে কি কৰিব লাগিব ষ্টুডেণ্ট পেন নম্বৰ মই ইতিমধ্যে কৈছোঁ ইয়াতে এন্ট্ৰি কৰিব লাগিব আৰু ষ্টুডেণ্ট গৰাকীৰ কি ডেট অফ বাৰ্থ ইয়াত এন্ট্ৰি কৰি কি কৰিব লাগিব গো কৰিব লাগিব যদি আপোনালোকৰ পেন নম্বৰ ঠিকে থাকে বা ডেট অফ বাৰ্থ ঠিকে থাকে তেনেহ'লে নিৰ্দিষ্ট শিক্ষাৰ্থীগৰাকীৰ ইয়াত ডাটাখিনি আহি যাব এতিয়া মই ইয়াত এগৰাকী ইম্পৰ্ট কৰিব লগা ছাত্ৰৰ পেন নম্বৰ আৰু ডেট অফ বাৰ্থ এন্ট্ৰি কৰি আপোনালোকক কিদৰে ইম্পৰ্ট কৰিম মই আপোনালোকক দেখুৱাই দিছোঁ মই ইয়াত পেন নম্বৰ আৰু ডেট অফ বাৰ্থ এন্ট্ৰি কৰি সাৰ্চ কৰাৰ লগে লগে এনেকৈ ইয়াত দেখাই দিব ইয়াতে নিৰ্দিষ্ট ছাত্ৰগৰাকীৰ সবিশেষ তথ্য
ইয়াত ধুনীয়াকৈ দেখাই দিব এটা আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব এতিয়া ইয়াতে ইম্পৰ্ট টু 2024-25 আছে ইয়াতে আপোনালোকে ক্লাছটো সিলেক্ট কৰিব লাগিব কোনটো চেনেলে আপোনালোকে প্ৰমোট হৈছে ক্লাছ 3 লৈ প্ৰমোট হৈছে কাৰণে মই ক্লাছ 3 সিলেক্ট কৰিছো ইয়াত সিলেক্ট সেকশন কৰিব মই এ সিলেক্ট কৰিছো আৰু ইয়াত ডেটটো যেটো আজিৰ তাৰিখটো হেতু আপোনালোকে ইয়াত দি দিব সৰি আজি তাৰিখটো নহয় ডেট অফ যেটো এডমিশন আছে সেই নতুন ছাত্ৰগৰাকী নতুন বিদ্যালয়খনত যেটো এডমিশন ডেট হিয়াত দিবেলা আপোনালোকে কি কৰিব ইম্পৰ্টত ক্লিক কৰিব এটা ইয়াতে এটা কনফাৰ্মেশন আপোনালোকৰ পৰা বিচাৰিব যে আৰ ইউ সিওৰ ইউ ওয়ান্ট টু ইম্পৰ্ট দা ষ্টুডেন্ট আপোনালোকে ইয়াতে কেনসেল আৰু কনফাৰ্ম কৰিব লাগিব মই ইয়াত কনফাৰ্ম কৰিছো ষ্টুডেন্ট সাকসেসফুলি ইম্পৰ্টেড এনেকা আহিব ইয়াত ওকে কৰিব গতিকে এই লগে লগে হে নিৰ্দিষ্ট ছাত্ৰগৰাকী হে নিৰ্দিষ্ট বিদ্যালয়খনলৈ কি হ'ল পুৰণা স্কুলৰ পৰা ইম্পৰ্ট হৈ গ'ল এতিয়া সেই ছাত্ৰগৰাকী এই বিদ্যালয়খনে ইম্পৰ্ট হলে নাই চেক কৰিবৰ কাৰণে আপোনালোকে ইয়াতে লিষ্ট অফ অল ষ্টুডেন্ট আছে নহয় আপুনি দেখিছে ইয়াতে লিষ্ট অফ অল ষ্টুডেন্ট ক্লিক কৰিব তাৰপিছত এক্টিভ ষ্টুডেন্টত ক্লিক কৰিব এটা ইয়াতে আপোনালোকে ক্লাছত যেটো মই ক্লাছ 3 লে তেলকক ইম্পৰ্ট কৰিছিলো মই ক্লাছ 3 সিলেক্ট কৰিলো এটা মই যে চাও নামটো ইয়াতে হে নিজ ছাত্ৰগৰাকীৰ নামটো মই পাই যাম এই দেখিছে প্ৰশান্ত মুৰাৰী হে নিজ ছাত্ৰগৰাকী এই বিদ্যালয়খনলৈ ইম্পৰ্ট সাকসেসফুলি হৈ গ'ল গতিকে এই ধৰণে আপোনালোকে যদি কোনোবা নতুন ছাত্ৰছাত্ৰী আপোনালোকৰ বিদ্যালয়লৈ আহিছে এই ধৰণে আপোনালোকে পেন নম্বৰ আৰু ডেট অফ বাৰ্থ এন্ট্ৰি কৰি আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব আৰু যদি কিবা কাৰণত আপোনালোকৰ পেন নম্বৰ বা ডেট অফ বাৰ্থ নাথাকে তেনেহলে আপোনালোকৰ যে আমাৰ ড্ৰপবক্স লিষ্ট আছে সেই ড্ৰপবক্স লিষ্টত আপোনালোকে বা ইনএক্টিভ লিষ্টত আপোনালোকে ক্লিক কৰি তাত আপোনালোকে পেন নম্বৰ নোহোৱাকৈ আপোনালোকে ছাত্ৰগৰাকীক সাৰ্চ কৰি আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব যদি সুবিধা হয় মই সেই প্ৰক্ৰিয়াটো আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম গতিকে আশা ৰাখিছো এই ভিডিঅটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ